Hello everyone, welcome to GK Class Ahom. আজি মই লৈ আহিছো APSC কণ্ডাক্ট কৰা JEE এক্সামত অহা এটা কুৱেশ্যনটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে who among the following sports person from Assam has not been awarded with the prestigious Arjuna Award. এতিয়া আমি যদি চাওঁ Arjuna Award sports and gamesৰ লগত ৰিলেট অ'কে আৰু যদি আমি চাওঁ অসমৰ পৰা ভোগেশ্বৰ বৰুৱা তেখেতে ফাৰ্ষ্ট পাইছিলে ফাৰ্ষ্ট অৰ্জুনা এৱাৰ্ড পোৱা অসমৰ পাৰ্চনজন হৈছে ভোগেশ্বৰ বৰুৱা আৰু যদি আমি চাওঁ ছেকেণ্ড মনালিসা বৰুৱা তেওঁ হৈছে ছেকেণ্ড অ'কে ছেকেণ্ড পাৰ্চন হয় আৰু যদি আমি চাওঁ মনালিসা বৰুৱা তেখেত ছেকেণ্ড হয় আৰু যদি আমি চাওঁ লাভলীনা বৰগোহাঁই তেওঁ বক্সাৰ হয় আমি সকলোৱে জানো আৰু তেখেতে আপোনাৰ অৰ্জুনা এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু হিমা দাস আমাৰ ঢিং এক্সপ্ৰেছ তেখেতেও পাইছে ঠিক আছে আৰু ইফালে যদি আমি চাওঁ এতিয়া লাষ্ট অপশ্যন যদি চাওঁ আমি মিঠু বৰুৱা আপোনাৰ ছুইমাৰ হয় সকলোৱে গম পাইছে আৰু ৰিয়ান পৰাগৰ মা হয় তেখেতে কিন্তু এতিয়ালৈকে অৰ্জুনা এৱাৰ্ড পাবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈকে ঠিক আছে যদি আমি চাওঁ এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি চাওঁ কাৰেক্ট আনসাৰ হ'ব মিঠু বৰুৱা কাৰণ ইয়াত কুৱেশ্যনটো কি সুধিছে আসাম হেজ নট বিন awarded with the prestigious Arjuna Award যদি ভিডিঅ'টো চাই ভাল লাগিছে ধন্যবাদ